বগৰীগুৰি পথাৰত এখন CPIMৰ এক বিশাল নিৰ্বাচনী সভা আয়োজন কৰা হয়। উক্ত সভাত উপস্থিত থাকে সৰভোগৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে দীপবায়ন আৰু কংগ্ৰেছৰ বিভিন্ন নেতাসকল। এই অনুষ্ঠানৰ জৰিয়তে কেবিনেট মন্ত্ৰী শ্ৰী ৰজিত কুমাৰ দাসক প্ৰত্যাহ্বান জনাই মনোৰঞ্জন তালুকদাৰে। নিউজ ডেস্ক ৰিপৰ্ট, চাহপুৰ লাইভ 24। জিজ্ঞাসৰ মিছা প্ৰতিশ্ৰুতি চব ভৰিৰে মহাৰি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। এখন পঞ্চায়তৰ ইমান ডাঙৰ সভা আমি গাড়ী ঘোঁৰাৰে বাহিৰৰ পৰা মানুহ আনিব লগা হোৱা নাই। পঞ্চায়তৰ মানুহবিলাকে পিলপিলি লৈ আহি পেলাই সভাত সেয়াটো এটাই লক্ষণ যে এইবাৰ বিজেপি যাব, বিজেপিৰ কোনো লাভ নহ'ব। আজি মই প্ৰশ্ন কৰিছিলোঁ, ভূপেন বৰাই গাদ্দাৰী কৰি এই নিৰ্বাচনত অগণন সিদ্ধান্ত সেই কথা আজি দীপেও প্ৰশ্ন কৰিছে, ময়ো প্ৰশ্ন কৰিছোঁ। এটা বিৰাট প্ৰচাৰ মই গাদ্দাৰী কৰিছোঁ। এই গাদ্দাৰী যদি সঁচা নহয় মই কৰা নাই, এইটো ভূপেন বৰাৰহে গাদ্দাৰী আছে, এই কথা আজি স্পষ্ট কৰিছোঁ। ৰঞ্জিত কুমাৰ দাসে আপোনাৰ হাতত পৰাজিত হ'লে CPM দলক গোটেই সা সম্পত্তি দান কৰাৰ কথা কৈছে, কি ক'ব? আমি চুৰি কৰা টকাৰ সম্পত্তি গ্ৰহণ নকৰোঁ। দুৰ্নীতি কৰি অৰ্জা সম্পত্তি CPM গ্ৰহণো নকৰে। তেওঁ যদি দিবই খুজিছে, হাৰিবতো হাৰিবই, ৰাইজক দি যাওক। তেওঁ ভয় খাইছে নেকি? হয়তো তেওঁ খাবই, তেওঁ হাৰাটো নিশ্চিত হৈ গ'ল। এয়াহে বিজেপিৰ টকা লৈ পেলাই এয়াই দিয়ে, কাৰণ বিজেপি আৰু AIDFৰ ভিতৰুৱা সম্পৰ্ক বৰ মধুৰ। আমাৰ আজমল ভাই আৰু হেমন্ত বিশ্ব শৰ্মাৰ বৰ মধুৰ সম্পৰ্ক এতিয়া নষ্ট হৈছে। আপুনি কিমান ভোট পাই জিকিব? মই তেনেকুৱা ভৱিষ্যতবাণী নকৰোঁ। মই জিকিম, ভাল ভোটতে নিশ্চিত হয়তো ৱাটাৰলু কৈ আছোঁ, জিকিম। আৰু ৰঞ্জিতৰ দৰে দুৰ্নীতিগ্ৰস্ত অনৈতিক ব্যক্তিক ভৱানীপুৰ সৰভোগৰ মানুহে গ্ৰহণ নকৰে।